এটা মন্তব্য কৰিছিলে যে 2041 চনত অসমত মুছলমান সংখ্যাগৰিষ্ঠ হৈ যাব। 2011 চনত সেন্সাস হৈছিলে, তাৰ পিছত আৰু এতিয়ালৈকে সেন্সাস হোৱাই নাই। কিন্তু সেন্সাস নকৰাকে তেওঁ মন্তব্য কৰি দিলে, কাৰণ এতিয়া ইউডিএফ নাই। ইউডিএফ এতিয়া জাত পাতৰ ধৰ্মৰ ৰাজনীতি কৰিব নোৱাৰে। সেইকাৰণে তেখেতে এতিয়া এটা নতুন কৌশল অৱলম্বন কৰিছে যে 2031 চনত এই সংখ্যাগুৰু মানুহক ভয় দেখাবলৈ যে 2041 চনত সংখ্যালঘু মানুহ সংখ্যাগৰিষ্ঠ হৈ যাব, তাৰমানে মুছলমান বেছি হৈ যাব। তাৰপিছত ইয়াৰ উত্তৰ আমাৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই দিছিলে। আপোনালোকে যিসকলে মোবাইলত নিউজ চাই তেওঁলোকে নিশ্চয় পাইছে, নিউজ বাতৰিত পাইছে। তেখেতে এটাই সাধাৰণভাৱে উত্তৰ দিছে যে যিহেতু 11 চনৰ পৰা 2011 চনৰ পৰা এতিয়ালৈকে সেন্সাস হোৱা নাই, গতিকে এই তথ্য তেওঁ ক'ত পালে যে অসমত 41 চনত মুছলমান সংখ্যাগৰিষ্ঠ হৈ যাব। গতিকে এইখিনি মুছলমানৰ হিচাপটো তেওঁ বাদ দি 2041 চনত তেওঁৰ পত্নীৰ সম্পত্তিৰ তালিকা কিমান হ'ব, এইটোতো তেওঁৰ ঘৰৰ কথা, এইটো তেওঁ ৰাজহুৱা কৰক। এই বক্তব্য দিয়াৰ পিছত তাৰপিছত মুখ বন্ধ হৈ গৈছিল, আৰু উত্তৰ নাই। তাৰপিছত চাব এই বিষয়ে আৰু কোনো কথা। অখিল গগৈয়ে কৈছে মুছলমান কেতিয়া কিমান হ'ব এই হিচাপ তেওঁ তাত গৈ ক'ব পাৰিব নেকি? নিজৰ ঘৰটোতো ক'ব পাৰিব তেওঁ যে তেওঁৰ পত্নীৰ সম্পত্তিৰ তালিকা কিমান হ'ব 41 চনত। এই উত্তৰ দিয়াৰ লগে লগে তেওঁৰ জবাব বন্ধ হৈ গ'ল। সময়ে সময়ে যিমান আমাক অপমান কৰে, আমাৰ প্ৰত্যুত্তৰ আমাৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই দি আহিছে। আৰু তেখেত আজি অলপ দিন আগতো আমাৰ বানপানীৰ খবৰ পাই পেলাই আমাৰ চুইচ গেটত আহিছিলে, জাৰামাৰীত আহিছিলে, বাঘে আক্ৰমণ কৰোঁতে তেতিয়াও ইয়াত খবৰ ল'বলৈ আহিছিলে। আৰু আমাৰ এনেকুৱা এজন নেতা অখিল গগৈ ডাঙৰীয়া, আপোনালোকে তেওঁৰ সংস্পৰ্শত গ'লে গম পাব যে তেওঁৰ লগত অসমত দ্বিতীয় কোনো নেতাৰ তুলনা নহয়, তুলনা নাই। কাৰ লগত তুলনা কৰিব তেখেতক? তেখেতৰ যি সাহস আৰু যি স্পষ্টবাদী নেতা, ইমান সাহস থকা নেতা অসমত আৰু দ্বিতীয়জন কোনো নাই। আৰু যিকোনো বিপদ আপদৰ সময়ত আপোনালোকে তেখেতক কাষত পাব। আজি ইয়াত মই মাত্ৰ খবৰ দিছিলো, মেছেজ দিছিলো, আমাৰ ইয়াত বাঘে আক্ৰমণ কৰিছে, 3জন মানুহক আক্ৰমণ কৰিছে, গুৰুতৰভাৱে আহত কৰিছে। তেওঁ পিছদিনাখন আহি গৈছে, পিছদিনাখন জাৰামাৰী অঞ্চলত আহি গৈছে। নদীৰ সমস্যা যেতিয়া পানী হ'ল, চুইচ গেটত গৈছে, গৈ চব ৰাইজৰ লগত সাক্ষাৎ কৰি গৈছে। আৰু চুইচ গেটৰ ৰাইজে চুইচ গেটৰ দলংটোৰ কথা কৈছিলে তেখেতক। চৰ অঞ্চলৰ ৰাইজে ইফালে অহা যোৱা কৰাত যথেষ্ট অসুবিধা। তেখেতে কৈছে যে মই এইবাৰ বিধানসভাত এই কথা উত্থাপন কৰিম যে ইয়াত এটা RCC দলং লাগে বুলি। বিভিন্ন ধৰণে আমাক তুচ্ছ তাচ্ছিল্য কৰি যি অপমান কৰি আহিছে বিনা কাৰণত, কেৱল ভোটৰ ৰাজনীতিত এটা জাতিক যিমান তুচ্ছ তাচ্ছিল্য কৰি আছে, খুব বেছি দিন এটা নাই। যদি আপোনালোকে আমাৰ দলটোক শক্তিশালী কৰি গঢ়ি তুলি দিব পাৰে, তাৰ প্ৰত্যুত্তৰ আমি দিবলৈ সাজু আছো। যি অপমান আমাৰ জাতিক কৰি আছে প্ৰতিদিনে, নিউজটো খোলাৰ লগে লগে আপোনাৰ বিভিন্ন ধৰণে আমাৰ জাতিৰ মানুহ, মুছলমান মানুহ অপৰাধী, বিভিন্ন ধৰণে গালি গালাজ পাৰি আছে। আমাৰ মহিলা আই মাতৃসকলকো কৈছে বাচ্চা তোলা মেচিন বুলি কয়, আমাৰ মানুহৰ ভোট নালাগে বুলি কয়। কিন্তু এবাৰ আমাৰ দলক বিশ্বাস কৰি চাওক, অখিল গগৈৰ নেতৃত্বত যি ৰাইজৰ দল, এই দলটোক এবাৰ আপোনালোকে বিশ্বাস কৰি চাওক। এবাৰ মাত্ৰ গোটেই অসমৰ পৰা আমাৰ লক্ষ্য মাত্ৰ 15টা চিট, 15টা চিটত আমি প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে আমাৰ দলে। 15টা নহ'লে 10টাত হ'লেও কৰিব। আমাৰ দলৰ যদি 10জন বিধায়ক বিধানসভালৈ যাব পাৰে, সেইদিনাখন আপোনালোকে জানিব যে সাম্প্ৰদায়িক কেনেকৈ দিয়া হয়। তেতিয়া ৰাইজে সময়ত আপোনালোকে বুজি পাব, গম পাব। আপোনালোকৰ ওচৰত এটাই অনুৰোধ, কেৱল আমাৰ দলটোক এবাৰ বিশ্বাসত লওক। আমাৰ এই 3 সমষ্টি
20 বছৰ ধৰি ইয়াত ইউডিএফৰ জনপ্ৰতিনিধি, 20 বছৰত কোনো সমষ্টিৰ কোনো উন্নয়ন নাই, কেৱল ধৰ্মীয় ৰাজনীতি কৰি 20 বছৰ ধৰি ইয়াত দলটোৱে প্ৰতিনিধিত্ব কৰি আছে। আমি 20 বছৰ বিচৰা নাই আপোনালোকৰ পৰা, আমাৰ দলে ৰাইজৰ দলে মাত্ৰ এবাৰহে বিচাৰিছে। 5 বছৰৰ কাৰণে আমাক খালি এবাৰ বিশ্বাস কৰি চাওক। যদি আপোনালোকৰ অন্তৰৰ ভিতৰত সোমাব নোৱাৰো, আপোনালোকে যদি কয় 2 বছৰ পিছত 3 বছৰ পিছত যদি কয় যে নাই আপুনি আমাৰ মনৰ আশা পূৰণ কৰি দিব পৰা নাই, সেইদিনাখন এই পথটো ত্যাগ কৰি দিয়া হ'ব। ক্ষমতাৰ কাৰণে আমি ৰাজনীতিত অহা নাই, ৰাইজৰ সেৱা কৰাৰ উদ্দেশ্যেৰে আহিছো। আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা আপোনালোকে জানে, স্পষ্ট মানুহ তেওঁ সত্যবাদী মানুহ, স্পষ্ট মানুহ। তেওঁৰ পেটত এটা মুখত এটা এনেকুৱা নহয়, তেওঁ যি কয় স্পষ্টভাৱে কয়। আৰু সদায় দুৰ্নীতিৰ বিৰুদ্ধে তেওঁ প্ৰতিবাদ কৰি আহিছে। আজি এই স্থানত যে আজি আহিছে, তেওঁ জেলৰ ভিতৰত থৈ শিৱসাগৰ সমষ্টিৰ ৰাইজে যে তেখেতক বিধায়ক হিচাপে নিৰ্বাচিত কৰিছে, কিন্তু ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয় ৰেকৰ্ড, দ্বিতীয় ৰেকৰ্ড যে এজন মানুহক নেদেখাকে জেলৰ ভিতৰত থৈ পেলাই মানুহে নিৰ্বাচিত কৰিছে। আজি তেওঁৰ প্ৰতি কিমান বিশ্বাস সেই শিৱসাগৰবাসী ৰাইজৰ। আজি তেওঁ যিমান দিন সংগ্ৰাম কৰি আহিছে, সদায় আমাৰ ওপৰত যিমান অন্যায় অবিচাৰ হয়, আমাৰ পক্ষতে তেওঁ কথা কয়। সদায় আপোনালোকে লক্ষ্য কৰিব, সদায় আমাৰ পক্ষত থাকে। আমাৰ যিজন নেতা আপোনালোকে দেখিছে, তেওঁ কিমান সাধাৰণভাৱে জীৱন যাপন কৰি আছে। আজি এজন বিধায়ক হলেও তেখেতে কাপোৰত কোনোদিন ইস্ত্ৰি দি কাপোৰ নিপিন্ধে, এযোৰ কাপোৰ পিন্ধিয়ে ঘূৰে। ৰাতি ঘৰত গৈ এইটো ধুই দিয়ে, দি পেলাই আকৌ ৰাতিপুৱা এইটো পিন্ধিয়ে আহে। কোনো বিলাসিতা নাই। সাধাৰণ, যিহেতু আমাৰ দলটো শ্ৰমজীৱী আৰু কৃষক শ্ৰেণীৰ মানুহৰ কাৰণে দল, গতিকে সেই ধৰণে সাধাৰণভাৱে তেখেতে জীৱন যাপন কৰে। আপোনালোকে আমাৰ দলত আজি যোগদান কৰিছে, সেইকাৰণে সকলোকে ধন্যবাদ জনাইছো যে আমাক সঁহাৰি দিয়াৰ বাবে। আৰু আগন্তুক দিনত অহা ছেপ্টেম্বৰ মাহত অখিল গগৈ ডাঙৰীয়া মোক কথা দি গৈছে যে ছেপ্টেম্বৰ মাহত এই দলৰ সাংগঠনিক ভেটিটো সম্পূৰ্ণ হৈ গ'লে আগষ্টৰ ভিতৰত গোটেই পঞ্চায়ত কমিটিবিলাক বনাব দিছে, মণ্ডল কমিটি বনোৱাৰ পিছত অহা ছেপ্টেম্বৰ মাহত তেখেতে ধিং সমষ্টিত, কেৱল ধিং সমষ্টিত 6-7 দিনৰ কাৰণে আহিব। মোক কৈ গৈছে যে প্ৰতিটো পঞ্চায়তত মানুহৰ লগত নি মোক লগ কৰাই দিব লাগিব। প্ৰতিটো পঞ্চায়তত, আজি ইয়াতো তেখেত আহিব, প্ৰতিটো পঞ্চায়তত আহি তেওঁ ব্যক্তিগতভাৱে আপোনালোকৰ লগত বহি আলোচনা কৰিব, আপোনালোকৰ সমস্যা, মনৰ কথা আদান প্ৰদান কৰিব। তেখেতে এনেকুৱা এজন সাহসী নেতা আমি বেলেগ কোনো দলত নাপাম। আপোনালোকে লক্ষ্য কৰিব, যিহেতু আমি বহুত দলেই কৰিছো, কিন্তু এবাৰ মাত্ৰ তেখেতক এটা সুযোগ দিয়ক। এইটোৱে অনুৰোধ আপোনালোকৰ ওচৰত যে এবাৰ এটা সুযোগ দি তেখেতক চাওক যে তেখেতে আপোনালোকৰ সমাজৰ উন্নয়নৰ কাৰণে, সংস্থাপনৰ কাৰণে, কৃষকসকলৰ উন্নয়নৰ কাৰণে তেখেতে কি কৰিব পাৰে, তেখেতৰ কি সপোন। তেখেতে আমাৰ দলত তেখেতে এখন কিতাপ উলিয়াইছে যে আমাৰ সপোনৰ অসমখন। ইয়াত সকলো কথা তেওঁ উল্লেখ কৰিছে, সকলো শ্ৰেণীৰ মানুহক ইয়াত অন্তৰ্ভুক্ত কৰি লিখিছে তেখেতৰ সপোন কি, তেওঁ কোনোদিন ক্ষমতাত আহিলে তেওঁ অসমখনক কেনেকে আগুৱাই লৈ যাব, সকলো কথা এই কিতাপখনত লিখিছে তেখেতে। মই পঢ়িছো কিতাপখনত তেখেতে যি চিন্তাধাৰাৰে লিখিছে, আৰু বিশেষকে ইয়াত মানে আমাৰ কৃষকৰ স্বাৰ্থতহে বেছি কথা ইয়াত উল্লেখ আছে। কৃষকৰ উচিত মূল্য নাপায়, কৃষকক এটা উপযুক্ত বজাৰ দিব লাগে, আৰু কৃষকৰ যাতে গোটেই বছৰত 3 বাৰ খেতি কৰিব পাৰে, যাতে খেতিত পানী থাকে সেই ব্যৱস্থা কৰিব লাগে। ধানেই হওক, মৰাপাটেই হওক, যিমান পাচলিয়ে হওক, যাতে উপযুক্ত মূল্য দিব পাৰে, তেনেকুৱা এটা বজাৰ তৈয়াৰ কৰা, এই গোটেই কথাখিনি তেখেতে ইয়াত উল্লেখ কৰিছে কিতাপখনত।